1942 চনৰ ভাৰত ত্যাগ আন্দোলনত কামপুৰৰ ভিবিৰাম বৰা, মানিক বৰা, ধনপুৰ লস্কৰ, লক্ষীপ্ৰসাদ গোস্বামী আদি কামপুৰৰ সুযোগ্য সন্তানসকলে সেই আন্দোলনত নেতৃত্ব দিছিলে। ভিবিৰাম বৰা, মানিক বৰা আৰু ধনপুৰ লস্কৰে অহিংস আন্দোলনৰ লগতে তেওঁলোকৰ এটা গোটে মৃত্যু বাহিনী গঠন কৰি তেওঁলোকে বৰ্তমানৰ পানীখাইটিৰ নলভলি অঞ্চলত এখন যাত্ৰীবাহী ৰেলগাড়ী বগৰাইছিলে, যিখন ৰেলগাড়ীত 700 মান আমেৰিকান সৈন্য আছিলে আৰু সেই ৰেল যিখন ধ্বংস হৈছিলে, ৰেল বগৰাইছিলে তেওঁলোকে, সেই ৰেলখনত প্ৰায় 300 সৈন্যৰ মৃত্যু হৈছিল বুলি কোৱা হয়। আৰু এই সংগ্ৰামী বীৰ দুজনৰ আমি আজি কামপুৰত তেওঁলোকৰ প্ৰতিমূৰ্তি স্থাপন কৰিছোঁ। অসম সাহিত্য সভাৰ মাননীয় সভাপতি মহোদয়, শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয় আৰু ষ্টাৰ চিমেণ্টৰ শীৰ্ষ বিষয়া প্ৰদীপ পুৰোহিত ডাঙৰীয়াই আজি এই অনুষ্ঠানটো উদ্বোধন কৰিছে, প্ৰতিমূৰ্তি উন্মোচন কৰিছে। আৰু আজি সঁচাকৈ আমাৰ কামপুৰৰ কাৰণে এইটো আমাৰ এটা ঐতিহাসিক দিন, খুবেই গুৰুত্বপূৰ্ণ দিন। এই অনুষ্ঠানটোৰ আয়োজন কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কামপুৰ আঞ্চলিক সমিতিয়ে, কামপুৰৰ মুক্তিযুঁজ আৰু স্মৃতি ৰক্ষা সমিতিয়ে, গুৱাহাটীৰ নাগৰিক উন্নতি সাধিনী মঞ্চৰ এইকেইটাৰ উদ্যোগত এই প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে কামপুৰত। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত কামপুৰৰ ভিবিৰাম বৰা, মানিক বৰা, ধনপুৰ লস্কৰ, লক্ষীপ্ৰসাদ গোস্বামী আদি কামপুৰৰ সুযোগ্য সন্তানসকলে সেই আন্দোলনত নেতৃত্ব দিছিলে। ভিবিৰাম বৰা, মানিক বৰা আৰু ধনপুৰ লস্কৰে অহিংস আন্দোলনৰ লগতে তেওঁলোকৰ এটা গোটে মৃত্যু বাহিনী গঠন কৰি তেওঁলোকে বৰ্তমানৰ পানীখাইটিৰ নলভলি অঞ্চলত এখন যাত্ৰীবাহী ৰেলগাড়ী বগৰাইছিলে, যিখন ৰেলগাড়ীত 700 মান আমেৰিকান সৈন্য আছিলে আৰু সেই ৰেল যিখন ধ্বংস হৈছিলে, ৰেল বগৰাইছিলে তেওঁলোকে, সেই ৰেলখনত প্ৰায় 300 সৈন্যৰ মৃত্যু হৈছিল বুলি কোৱা হয়। আৰু এই সংগ্ৰামী বীৰ দুজনৰ আমি আজি কামপুৰত তেওঁলোকৰ প্ৰতিমূৰ্তি স্থাপন কৰিছোঁ। অসম সাহিত্য সভাৰ মাননীয় সভাপতি মহোদয়, শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয় আৰু ষ্টাৰ চিমেণ্টৰ শীৰ্ষ বিষয়া প্ৰদীপ পুৰোহিত ডাঙৰীয়াই আজি এই অনুষ্ঠানটো উদ্বোধন কৰিছে, প্ৰতিমূৰ্তি উন্মোচন কৰিছে। আৰু আজি সঁচাকৈ আমাৰ কামপুৰৰ কাৰণে এইটো আমাৰ এটা ঐতিহাসিক দিন, খুবেই গুৰুত্বপূৰ্ণ দিন। এই অনুষ্ঠানটোৰ আয়োজন কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কামপুৰ আঞ্চলিক সমিতিয়ে, কামপুৰৰ মুক্তিযুঁজ আৰু স্মৃতি ৰক্ষা সমিতিয়ে, গুৱাহাটীৰ নাগৰিক উন্নতি সাধিনী মঞ্চৰ এইকেইটাৰ উদ্যোগত এই প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে কামপুৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।